দুটা মূল উৎসৱ ৰাস আৰু ফাকুৱা দুয়োটা উৎসৱেই তিনিদিনীয়াকৈ পালন কৰা হয়। এইবাৰো ফাকুৱা আমি তিনিদিনীয়াকৈ পালন কৰিছোঁ। প্ৰথম দিনাখনি দুটা দলন আৰু দ্বিতীয় দিনাখনি এটা দলন হোৱাৰ পিছত এতিয়া হোলীৰ গান গাই হোলীৰ আনন্দত সকলো মতলীয়া হৈ ভগৱন্তক লৈ পৰিভ্ৰমণৰ কাৰণে গৈছোঁ। এই ভগৱন্তৰ যি লীলা, এই লীলাই সকলোৰে মনত আনন্দ বৰ্ধন কৰক, অশুভ অশান্তি দূৰ কৰি এখন সুস্থ সবল সমাজ এই কাৰ্যৰ মাজেদি সম্পাদিত হওক, তাকে আমি মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। ব্ৰহ্ম বুলি কোৱা হয়, ব্ৰহ্মৰ লক্ষণ আনন্দ ব্ৰহ্ম বুলি কৈছে। গতিকে ব্ৰহ্মৰ সান্নিধ্যলৈ আহিলে সকলোৱে আনন্দ উপভোগ কৰে। গতিকে সনাতন পৰম্পৰাৰ যি উৎসৱ তাত আনন্দ আছেই। গতিকে দেশী বিদেশী সকলোৱে আহি ইয়াত সহযোগ কৰি আনন্দ লাভ কৰাটো অসম মাতৃৰ কাৰণে গৌৰৱৰ বিষয়। দুটা মূল উৎসৱ ৰাস আৰু ফাকুৱা দুয়োটা উৎসৱেই তিনিদিনীয়াকৈ পালন কৰা হয়। এইবাৰো ফাকুৱা আমি তিনিদিনীয়াকৈ পালন কৰিছোঁ। প্ৰথম দিনাখনি দুটা দলন আৰু দ্বিতীয় দিনাখনি এটা দলন হোৱাৰ পিছত এতিয়া হোলীৰ গান গাই হোলীৰ আনন্দত সকলো মতলীয়া হৈ ভগৱন্তক লৈ পৰিভ্ৰমণৰ কাৰণে গৈছোঁ। এই ভগৱন্তৰ যি লীলা, এই লীলাই সকলোৰে মনত আনন্দ বৰ্ধন কৰক, অশুভ অশান্তি দূৰ কৰি এখন সুস্থ সবল সমাজ এই কাৰ্যৰ মাজেদি সম্পাদিত হওক, তাকে আমি মহাপ্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। ব্ৰহ্ম বুলি কোৱা হয়, ব্ৰহ্মৰ লক্ষণ আনন্দ ব্ৰহ্ম বুলি কৈছে। গতিকে ব্ৰহ্মৰ সান্নিধ্যলৈ আহিলে সকলোৱে আনন্দ উপভোগ কৰে। গতিকে সনাতন পৰম্পৰাৰ যি উৎসৱ তাত আনন্দ আছেই। গতিকে দেশী বিদেশী সকলোৱে আহি ইয়াত সহযোগ কৰি আনন্দ লাভ কৰাটো অসম মাতৃৰ কাৰণে গৌৰৱৰ বিষয়।